Students, welcome to Mathematics Study channel. So today we are going to start a new topic which is learning by discovery. The learning by discovery এই বিষয়ে আমি আজি আলোচনা কৰিব গৈ আছোঁ। তো learning by discovery মানে first of all we are going to discuss about what are the nature and purpose of learning by discovery. The learning of discovery nature আৰু purpose উদ্দেশ্যসমূহ কি কি এই বিষয়ে আমি আলোচনা কৰিম। যে আমি জানো when learners exercise their abilities and skills to solve a problem যেতিয়াই শিক্ষাৰ্থীসকলে এক্সাৰচাইজ কৰিবৰ কাৰণে সিহঁতৰ এবিলিটি বা স্কিলবিলাক ব্যৱহাৰ কৰে যে when learners exercise their abilities and skills to solve a problem or to reach a solution initially not known falls on the discovery learning side. যে যেতিয়াই ছাত্ৰ এজনে কোনো সমস্যাৰ সমাধান এটা কৰিব বিচাৰে প্ৰাৰম্ভিক অৱস্থাতেই তেওঁ কি নাথাকে যে ইয়াৰ সলিউশনৰ বিষয়ে তেওঁৰ জনা নাথাকে। দি মেইন পাৰপজ অফ ডিস্কভাৰী লাৰ্নিং ইজ যে ডিস্কভাৰী লাৰ্নিঙৰ মুখ্য উদ্দেশ্যটো হৈছে দি মেইন পাৰপজ অফ ডিস্কভাৰী লাৰ্নিং ইজ টু একুৱাৰ দি knowing processes in solving a problem by the learners themselves. The main purpose of discovery learning is to acquire the knowing process, the jona process khini ki acquire kora in solving a problem by the learners themselves. Aro ছাত্ৰ ছাত্ৰীৰ জৰিয়তে হেখিনি কি কৰা নিজে নিজৰ দ্বাৰা সমাধান কৰা। Self instruction and self learning are possible. One, discovery learning which develop the inventive faculty among the learners. যে কি হয় আমাৰ self instruction and self learning are possible. যে learning by discovery self instruction and self learning are possible on discovery learning which develop the inventive faculty among the learners. In discovery learning, the discovery learning of aru ki hoy sawami. In discovery learning, the involvement of the learners is more than the traditional way of teaching and learning. In discovery learning, the involvement of the learners is more than in the traditional way. Je purana jitu way is traditional way of teaching and learning. So the learner are the main actor in the process of learning. যে সেইকাৰণে কি হয় ডিস্কভাৰী যিটো লাৰ্নিং হয় ইয়াত লাৰ্নাৰ আৰ দি মেইন এক্টৰ মুখ্য অভিনয় বা মুখ্য নেতা হিচাপে কোনো কাক ধৰা হয় লাৰ্নাৰ শিক্ষাৰ্থীসকলক ধৰা হয়। তো ইন দ্য প্ৰচেছ অফ লাৰ্নিং হোয়াৰ এজ দ্য টিচাৰ আৰ দি মেইন এক্টৰ আৰু টিচাৰ আৰ দি মেইন এক্টৰ ইন দ্য ট্ৰেডিশ্যনেল ৱে অফ টিচিং এণ্ড লাৰ্নিং ইন দ্য ক্লাছৰুম অৰ আৱাৰ ছ'চাইটি। কিন্তু এই ট্ৰেডিশ্যনেল কি কৰা হৈছিল টিচাৰসকলক কি বুলি ধৰা হৈছিল মেইন এক্টৰ অৰ্থাৎ মুখ্য ভূমিকা কোনে গ্ৰহণ কৰিছিল শিক্ষকসকলে কৰিছিল। কিন্তু বৰ্তমান যিটো আমাৰ টিচিং আছে ইয়াত কি কৰা হয় ছাত্ৰ ছাত্ৰীসকলে কি কৰে মুখ্য ভূমিকা পালন কৰে। ইট ৱাজ বাৰ্নাৰ ফৰ ডিষ্টিংগুইছড বিটুইন এক্সপ'জিটৰী ষ্ট্ৰেটেজি এণ্ড ডিস্কভাৰী ষ্ট্ৰেটেজি ইন দ্য টিচিং লাৰ্নিং প্ৰচেছ। যে বাৰ্নাৰ নামৰ এজন মানুহে কি কৰিছিল ডিষ্টিংগুইছ পাৰ্থক্যটো আৱিষ্কাৰ কৰিছিল বিটুইন এক্সপ'জিটৰী ষ্ট্ৰেটেজি এণ্ড ডিস্কভাৰী ষ্ট্ৰেটেজি ইন টিচিং লাৰ্নিং প্ৰচেছ। যে টিচিং লাৰ্নিং প্ৰচেছত বাৰ্নাৰ নামৰ এজন ব্যক্তিয়ে কি কৰিছিল এক্সপ্লেটৰী ষ্ট্ৰেটেজি আৰু ডিস্কভাৰী ষ্ট্ৰেটেজিৰ মাজত যিটো পাৰ্থক্য সেইখিনি তেওঁ উলিয়াইছিল। তো আমি এতিয়া আলোচনা কৰিম মেক্সিমছ ফৰ প্লেনিং এণ্ড কণ্ডাক্টিং ডিস্কভাৰী ষ্ট্ৰেটেজিজ। যে মেক্সিমছ কি কি মেক্সিমছ আছে
the maxims for planning and conducting discovery strategies. In the discovery strategy, the role of the learner is more than the teacher. The discovery strategy কি হয় লার্নাৰৰ যিটো ৰোল থাকে সেই ৰোলটো টিচাৰৰ ৰোলতকৈ কি থাকে বেছি থাকে the teacher act as a facilitator to reach a solution not known to them যে ইয়াত এই ডিস্কভাৰীত কি হয় টিচাৰজন এজন ফেচিলিটেটৰ হিচাপে কাম কৰে this helps learn knowing process this helps to learn the knowing process এই টিচাৰজনে কি যিখিনি জনা প্ৰচেছ আছে সেইখিনি জানিবলৈ কি ছাত্ৰ ছাত্ৰীসকলক সহায় কৰে the teacher guide them with well ordered and well directed questions যে টিচাৰজনে কি কৰে গাইড কৰে কাক গাইড কৰিব ছাত্ৰ ছাত্ৰীসকলক কি গাইড কৰিব এটা ভাল পথ প্ৰদৰ্শক হিচাপে কি টিচাৰজনে কি কৰিব গাইড কৰিব ছাত্ৰ ছাত্ৰীসকলক কুৱেশ্যনৰ জৰিয়তেও কেতিয়াবা কি হিয়তক মোটিভেট কৰিব পাৰে the question should be open ended as far as possible to develop divergent thinking in the minds of the learners যে যেটো কুৱেশ্যন তেওঁলোকৰ কাৰণে এৰি দিয়া হয় এটো কি হয় open minded question হয় as far as possible to develop divergent thinking in the mind of the learners which will lead them to be an inventor or a discoverer in future যে হেকাৰণে কুৱেশ্যনটো হিয়তৰ ওচৰত কি দিয়া হয় এৰি দিয়া হয় যাতে হিয়তৰ মনত কি হয় ডাইভাৰ্জেন্ট বিভিন্ন ধৰণৰ কি হয় কৌতুহলৰ সৃষ্টি হয় বা বিভিন্ন ধৰণৰ কি হয় লাৰ্নাৰসকলৰ মনত বিভিন্ন ধৰণৰ চিন্তাৰ উদ্বেগ হয় বা যাতে তেওঁলোকে কি হ'ব পাৰে এটা সময়ত ফিউচাৰত গৈ ইনভেন্টৰ হ'ব বা ডিস্কভাৰ কিবা এটা বস্তু আৱিষ্কাৰ কৰিব পাৰে প্ল্যানিং ফৰ টিচিং by discovery strategy depend upon the following factors the planning for teaching by discovery the teaching by discovery strategy depend upon the following factor কিছুমান ফ্যাক্টৰৰ ওপৰত কি কৰে ডিপেন্ড কৰে এই ফ্যাক্টৰসমূহ কি কি আমি আলোচনা কৰিছো এই ফ্যাক্টৰসমূহ হ'ল নাম্বাৰ 1 এডভান্স পারসেপশন অফ এবিলিটিজ নাম্বাৰ 1 টু কি এডভান্স পারসেপশন অফ এবিলিটিজ নাম্বাৰ 2 previous knowledge of the pupils যে 2 নম্বৰটো হৈছে যে প্ৰিভিয়াছ নলেজ অফ দি পিউপিলছ প্ৰিভিয়াছ নলেজ মানে পূৰ্বৰ জ্ঞান ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি পূৰ্বৰ জ্ঞান আছে ইয়াৰ এটো এটা কি ফ্যাক্টৰ হিচাপে কাম কৰে নেচাৰ অফ দি কন্টেন্ট টু বি টট যে নেচাৰ অফ দি কন্টেন্ট টু বি টট যেটো বস্তু শিকাব গৈ আছো হেটো নেচাৰটো কেনেকুৱা হেটোৰ ওপৰত কি কৰিব আপন এটো এটা ফ্যাক্টৰ হয় নাম্বাৰ 4 নেচাৰ অফ টুলস এণ্ড ডিভাইসেস টু বি ইউজড যে তাত আমি যিখিনি টুলস বা ডিভাইস যিখিনি ইউজ কৰিম সেইখিনিও কি কৰিব ইয়াৰ ওপৰতে ডিপেন্ড কৰিব আৰ্ট অফ কুৱেশ্যনিং যে কুৱেশ্যনিংটো আমি কেনেকুৱা টাইপৰ কুৱেশ্যনিং কৰিম এটো ইয়াৰ ওপৰত ডিপেন্ড কৰিব নেচাৰ অফ ইন্টাৰেকশন যে নেচাৰ অফ ইন্টাৰেকশন ছাত্ৰ ছাত্ৰীসকলৰ লগত কেনেকৈ ইন্টাৰেক্ট কৰিম হেটো এটো এটা কি হয় ফ্যাক্টৰ হয় অবজেক্টিভ অফ টিচিং 7 নম্বৰটো হৈছে কি অবজেক্টিভ অফ টিচিং নাম্বাৰ 8 assessing progress and implications assessing progress and implications number 9 building corrective measures number 9 to আছে কি building corrective measures এখিনি হল আমাৰ কি planning for teaching by discovery strategy depend upon the factors যিখিনি ফ্যাক্টৰ ইয়াৰ ওপৰত ডিপেন্ড কৰে তো one the basis of the above factors ওপৰত যিখিনি ফ্যাক্টৰৰ কথা কোৱা হৈছে এখিনিৰ ওপৰত ভিত্তি কৰি for planning discovery strategy some broad guidelines in the form of maxims may be stated যে কিছুমান maxims আছে এই maxims বিলাকৰ বিষয়ে সকলোৱে আমি কম বেছি জানোৱে হে maxims বিলাক কি কি আমি এই বিষয়ে আলোচনা কৰি maxims কি কি আছে known to unknown number 1 known to unknown জনাৰ পৰা নজনালৈ তাৰ পিছত simple to complex concrete to abstract particular to general empirical to rational analysis to synthesis এইবিলাক হল কি maxims of teaching Barnard who made a distinction between expository strategy and discovery strategy in the teaching learning process according to him means ইয়াৰ কথা কৈছে বাৰ্নাৰৰ কথা কৈছে according to Barnard in expository strategy a teacher elucidates a point of subject matter presenting information and hence she or he does a program of self instruction
তাত কি কৰে এটা সেলফ ইনস্ট্ৰাকশন প্ৰগ্ৰাম কি কৰে তেওঁ ইলাস্ট্ৰেটস কৰে বাট ইন ডিসকভারি স্ট্ৰেটেজি যে ডিসকভারি স্ট্ৰেটেজি কি হয় লাৰ্নাৰ এবিলিটিজ আৰ ইউজড ইন দ্য টাস্ক অফ ৰিচিং লাৰ্নাৰ অৰ্থাৎ শিক্ষাৰ্থীৰ যিখিনি এবিলিটি থাকে সেইখিনি ইউজ কৰা হয় ইন দ্য টাস্ক অফ ৰিচিং এ সলিউশন নট নন টু দেম ইনিশিয়েলি যে এটা সলিউশন পোৱাৰ ক্ষেত্ৰত কি কৰা হয় লাৰ্নাৰৰ যিখিনি এবিলিটি আছে সেইখিনি কি কামত লগোৱা হয় কিন্তু ইনিশিয়েলি মানে প্ৰাৰম্ভিক অৱস্থাত নন টু দেম ইনিশিয়েলি এই প্ৰাৰম্ভিক অৱস্থাত সেইখিনি জনাৰ কাৰণে কি নহয় এবিলিটিখিনি ইয়াত ইউজ কৰা নহয় এইটো হৈছে বাৰ্নাৰে কৈছিলে therefore the farmer develops the knowledge product and later develop the knowing process যে সেইকাৰণে কোৱা হৈছে কি প্ৰথমতে ফাৰ্মাৰ ডেভেলপ দি নলেজ প্ৰডাক্ট প্ৰথমতে নলেজটো কি কৰিব লাগিব ডেভেলপ কৰিব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব লেটাৰ ডেভেলপ দি নয়িং প্ৰসেসেস তাৰ পিছত আমি যিখিনি জানো সেইখিনিকে ডেভেলপ কৰিব লাগিব দে ওপৰত যিখিনি ম্যাক্সিমছ আমি আলোচনা কৰিছো সেইখিনিৰ ভিতৰত আমাৰ যিখিনি ম্যাক্সিমছ আছে টিচাৰ শুড প্ৰিপেয়াৰ হিজ অৰ হার লেসন যে টিচাৰ এজনে যেতিয়া এটা লেসন প্ল্যান তৈয়াৰ কৰিব বা বনাব তেতিয়া তেওঁ এইখিনি কথা কি মনত ৰাখিব লাগিব এই যিখিনি ম্যাক্সিমছৰ কথা ইয়াত কোৱা হৈছে নন টু আননোন সিম্পল টু কমপ্লেক্স কনক্ৰিট টু এবস্ট্ৰেক্ট পাৰ্টিকুলাৰ টু জেনাৰেল এম্পিৰিক্যাল টু ৰেশনেল এনালাইসিস টু সিনথেসিস এইখিনি যিখিনি ইয়াত কোৱা হৈছে এইখিনি ম্যাক্সিমছৰ কথা মনত ৰাখি টিচাৰ এজনে কি লেসন প্ল্যানটো তেওঁ কি কৰিব লাগিব বনাব লাগিব আৰু that means when teacher should prepare his lesson plan keeping in mind an appropriate method of teaching or procedure of teaching তেওঁ এইখিনি বস্তু মনত ৰাখিব লাগিব